নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 24 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এবাৰ জম্মু কাশ্মীৰৰ পেহেলগামত যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল আৰু তাৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘৰতে এখন জৰুৰী বৈঠকৰ আয়োজন কৰা হৈছিল আৰু বৈঠকখনৰ অন্তত এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইতিমধ্যে একশ্যন আৰম্ভ কৰিছে ভাৰতে। ভাৰতীয় জোৱানক এলাৰ্ট হৈ থকাৰ নিৰ্দেশনা দিয়া হৈছে। প্ৰধানমন্ত্ৰীৰ বাসগৃহতে বৈঠকৰ পাছতে ভাৰতীয় সেনাই একশ্যন আৰম্ভ কৰিছে। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। ভাৰতৰ সীমান্তৱৰ্তী এলেকাত ভাৰতীয় সেনাৰ গিজগিজনিৰ তথ্য দেখিবলৈ পোৱা গৈছে। LOCত পাকিস্তানে জাৰি কৰিছে হাই এলাৰ্ট। এই মুহূৰ্তত এটা ডাঙৰ খবৰ। ইতিমধ্যে পাক সীমান্তৱৰ্তী এলেকাত 42টা সন্ত্ৰাসবাদীৰ শিবিৰ চিনাক্তকৰণ কৰা হৈছে। বায়ু সেনাৰ ঘাটিত তৎপৰতা বৃদ্ধি পাইছে। সাজু হৈ পৰিছে নৌসেনা। ভাৰতে প্ৰতিশোধ লোৱা আৰম্ভ কৰিছে। কাশ্মীৰত সেনাৰ এনকাউণ্টাৰ প্ৰথম এনকাউণ্টাৰ কৰা হৈছে। কাশ্মীৰত ভাৰতীয় সেনাৰ বৃহৎ এনকাউণ্টাৰ। এই মুহূৰ্তত ডাঙৰ খবৰ। পেহেলগামত যি ভয়ংকৰ 28জনীয়া যি গ্ৰুপত ভয়ংকৰভাৱে আক্ৰমণ কৰিছিলে, নৃশংসভাৱে হত্যাকাণ্ড সংঘটিত হৈছিল আৰু তাৰ পাছতে একশ্যন আৰম্ভ কৰিছে ভাৰতে। এক বৃহৎ জৰুৰী বৈঠকৰ অন্ততে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুঠৰ ওপৰতে ভাৰতে একশ্যন আৰম্ভ কৰিছে। নিশাৰ সুযোগ লৈ ধাৰাসাৰ গুলীবৰ্ষণ আৰম্ভ কৰিছে। লস্কৰ-ই-তৈয়বাৰ নেতাৰে সংঘৰ্ষ ভাৰতীয় সেনাৰ। TRFৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে ভয়ংকৰ সংঘৰ্ষ। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। কাশ্মীৰৰ কুলগাম জিলাত ভয়ংকৰ সংঘৰ্ষৰ তথ্য জানিব পৰা গৈছে। শুনা গৈছে কেইবাজাৰ গুলীৰ শব্দ। এই মুহূৰ্তত একশ্যন আৰম্ভ কৰিছে ভাৰতীয় দলৰ লগতে NIAৰ সদস্য থকাৰো তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। কাশ্মীৰত ভাৰতীয় সেনাৰ বৃহৎ এনকাউণ্টাৰ। ইতিমধ্যে পাকিস্তানত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। ছুটি বাতিল এবাৰ পাকিস্তান সেনাৰ। পাকিস্তানত চৰকাৰৰ লগত নাই পাকিস্তানী জনতা। যিকোনো মুহূৰ্ততে পাকিস্তানৰ ওপৰত হৈছে এয়াৰ ষ্ট্ৰাইক। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। পাকিস্তানৰ বিৰুদ্ধে প্ৰথমটো একশ্যন ভাৰতে বন্ধ কৰি দিলে আটাৰী বাঘা বৰ্ডাৰ। 24 ঘণ্টাৰ ভিতৰতে ভাৰত এৰিব লাগিব পাকিস্তানে। এই মুহূৰ্তত এটা বিগ নিউজ। বৈঠকৰ পাছতে প্ৰথমটো একশ্যন পাকিস্তানৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ বন্ধ কৰি দিয়া হৈছে আটাৰী বাঘা বৰ্ডাৰ। পাকিস্তান হাই কমিছন আৰু আটাৰী বাঘা বৰ্ডাৰক লৈ ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ। ভাৰতে স্থগিত ৰাখিছে হিন্দু জল চুক্তি। পাকিস্তানী নাগৰিকৰ চাৰ্কা ভিজা বাতিল কৰা হৈছে। ভাৰতত থকা পাকিস্তানী নাগৰিকক বান্ধি দিছে 48 ঘণ্টা। ভিজাৰ অধীনত থকা প্ৰত্যেকজন পাকিস্তানী 48 ঘণ্টাৰ ভিতৰত এৰিব লাগিব ভাৰত। বিশ্বৰ সন্মুখতে পাকিস্তানৰ মুখা খুলিবলৈ সাজু হৈ পৰিছে ভাৰত। পেহেলগাম আক্ৰমণৰ পাছতেই প্ৰথমটো একশ্যন এবাৰ ভাৰতৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে পেহেলগামত আক্ৰমণ কৰা সন্ত্ৰাসবাদীৰ সন্ধান দিওঁতাই পাব এতিয়া 20 লাখ টকাৰ পুৰস্কাৰ। যোনে সন্ধান দিব তেওঁ লাভ কৰিব 20 লাখ টকা। পেহেলগামৰ আক্ৰমণৰ ঘটনাত জড়িত লোকৰ সন্ধান যদি দিয়ে তেন্তে লাভ কৰিব 20 লাখ কোটি টকা। পাকিস্তানী সন্ত্ৰাসবাদীৰ সন্ধান দিলে পাব 20 লাখ কোটি টকা। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। জম্মু কাশ্মীৰৰ অনন্তনাগ আৰক্ষীৰ বৃহৎ ঘোষণা। এক জাননী যোগে জাৰি কৰিছে পুৰস্কাৰৰ কথা। সন্ধান দিওঁতাৰ পৰিচয় গোপনে ৰাখিব আৰক্ষীয়ে। কেইটামান বিশেষ নম্বৰ মুকলি কৰা হৈছে। 9596777666 প্ৰথম নম্বৰ। দ্বিতীয়টো নম্বৰ মুকলি কৰা হৈছে 9596777669। যোগাযোগৰ আহ্বান জনাইছে আৰক্ষীয়ে। পেহেলগামৰ আক্ৰমণৰ ঘটনাত জড়িত লোকৰ সন্ধান দিওঁতাক দিয়া হ'ব এই পুৰস্কাৰ। পাকিস্তানী সন্ত্ৰাসবাদীৰ সন্ধান দিলে পাব 20 লাখ কোটি টকা। জম্মু কাশ্মীৰৰ অনন্তনাগ আৰক্ষীৰ এক বৃহৎ ঘোষণা। পৰৱৰ্তী খবৰটো হৈছে এই দৃশ্যলৈ আপোনালোকে ভালদৰে মন কৰক। এক মানৱতাৰ ছবি এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। পেহেলগামত যি 28 গৰাকী লোকক নৃশংসভাৱে হত্যা কৰা হৈছিল তাৰ মাজতে এটা ব্যতিক্ৰমী দৃশ্য, মানৱতাৰ এক ছবি দেখিবলৈ পোৱা গৈছে। পেহেলগামত মুছলমানে হিন্দু পৰ্যটকৰ প্ৰাণ ৰক্ষা কৰাৰ এক্সক্লুচিভ দৃশ্য আমি দেখুৱাইছো। এই মুহূৰ্তৰ ডাঙৰ খবৰ। কাশ্মীৰৰ মুছলমানে পিঠিত উঠাই প্ৰাণ ৰক্ষা কৰিছিল হিন্দু পৰ্যটকক। যেতিয়া 28 গৰাকী লোকক
নৃশংসভাৱে হত্যা কৰা হৈছিল সেই সময়তে কাশ্মীৰৰ মুছলমানে পিঠিত উঠাই এগৰাকী হিন্দু পৰ্যটকৰ প্ৰাণ ৰক্ষাৰ এটা এক্সক্লুচিভ দৃশ্য হিন্দু ধৰ্মাৱলম্বী লোকক বাছি বাছি হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে ঘটনাস্থলীৰ পৰা হিন্দু পৰ্যটকক নিজৰ পিঠিত উঠাই লৈ এক মুছলমান লোকে কিদৰে প্ৰাণ ৰক্ষা কৰিছে সেই দৃশ্য চাওক প্ৰকৃত মানৱতা কি সেয়া দেখুৱাইছে সেয়া প্ৰমাণ কৰিছে কাশ্মীৰৰ এই মুছলমান লোকজনে নিজৰ প্ৰাণৰ সৈতে খেলি ফুৰিবলৈ যোৱা হিন্দু পৰ্যটকৰ প্ৰাণ ৰক্ষা কৰিছে মুছলমান এই লোকজনে জাতি ধৰ্মৰ ভেদাভেদ নকৰাকৈ কেৱল মানৱতাক লক্ষ্য কৰি পৰ্যটকৰ জীৱন বচাইছে এই লোকগৰাকীয়ে পৰ্যটকৰ কেমেৰাতেই বন্দী হৈছে মানৱতাৰ সেই দৃশ্যটো পেহেলগামত সন্ত্ৰাসবাদীৰ হাতৰ পৰা হিন্দু পৰ্যটকক ৰক্ষা কৰিছিল এই মুছলমান লোকজনে আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ কাশ্মীৰত যি নৃশংস হত্যাকাণ্ডৰ তাৰ পাছতে নিৰীহক যিদৰে হত্যা কৰা হৈছিল আৰু তাৰ পাছতে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কালি নিশা বাতিল কৰিছে সাংস্কৃতিক সন্ধিয়া পেহেলগামত নিহতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই জুবিন গাৰ্গে সাংস্কৃতিক সন্ধিয়া বাতিল কৰিছে শ্ৰদ্ধাঞ্জলি হিচাপে জুবিনে বাতিল কৰিছে কালি নিশাৰ সংগীতানুষ্ঠান মাজুলীৰ নয়া বজাৰত কালি আছিল জুবিনৰ সংগীতানুষ্ঠান আৰু পেহেলগামৰ ঘটনাক লৈ উদ্যোক্তা আৰু হাৰ্টথ্ৰব জুবিন গাৰ্গে বাতিল কৰিছে সংগীতানুষ্ঠান এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো পেহেলগামৰ ঘটনাক লৈ উদ্যোক্তা আৰু হাৰ্টথ্ৰব জুবিন গাৰ্গে আলোচনা কৰি বাতিল কৰিছে কালি নিশাৰ সংগীতানুষ্ঠান অহা 4 মেত একেই স্থানতে শিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ'ব পেহেলগামত নিহতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই জুবিনে বাতিল কৰিছে নিজৰ সাংস্কৃতিক অনুষ্ঠান মাজুলীৰ নয়া বজাৰত আছিল কালি জুবিনৰ সংগীতানুষ্ঠানৰ তাৰ পিছতেই জম্মু কাশ্মীৰৰ ঘটনাৰ পাছতে জুবিনে নিজৰ সংগীতানুষ্ঠান বাতিল কৰিছে আন এটা ডাঙৰ খবৰ হৈছে কালি এটা বিশেষ ফেসবুক পোস্ট দেখিবলৈ পোৱা গৈছে যে ক্ৰিকেটাৰ মোহাম্মদ সিৰাজ এটা পোস্ট কৰিছে পেহেলগামৰ কাণ্ডৰ পিছতে মোহাম্মদ সিৰাজে লিখিছে যে ধৰ্মৰ নামত নিৰীহ লোকৰ ওপৰত চলোৱা আক্ৰমণ চূড়ান্ত নিকৃষ্ট 28 জনকৈ পৰ্যটকৰ ওপৰত চলোৱা নৰসংহাৰক লৈ মন্তব্য কৰিছে ভাৰতীয় ক্ৰিকেটাৰ মোহাম্মদ সিৰাজে ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এক ভয়ংকৰ ভূমিকম্প এবাৰ 6.2 প্ৰাবল্যৰ ভূমিকম্পত জুকাৰি গৈছে ইস্তানবুলত এক হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে ভয়ংকৰ ভূমিকম্পত কঁপি উঠিল তুৰ্কীৰ ইস্তানবুল চহৰ 6.2 প্ৰাবল্যৰ ভূমিকম্পত ইস্তানবুল চহৰত হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে ভয়ংকৰ ভূমিকম্পৰ ফলতে ইস্তানবুলত বিস্তৰ ক্ষতিসাধন হৈছে এবাৰ ভয়ংকৰ ভূমিকম্পৰ ফলতে বিস্তৰ ক্ষতিসাধন ভূগৰ্ভৰ 10 কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ অভিকেন্দ্ৰ বুলি জানিব পৰা গৈছে ভূমিকম্পত কঁপিছে বুলগেৰিয়া তুৰ্কী গ্ৰীচ ৰোমানিয়া আদি দেশ 3:19 মিনিটত 3:19 মিনিটত ভূমিকম্পৰ ফলত অবৰ্ণনীয় পৰিৱেশৰ সূচনা হৈছে ভয়ংকৰ ভূমিকম্পত কঁপি উঠিছে তুৰ্কীৰ ইস্তানবুল চহৰ পৰৱৰ্তী সময়টো হৈছে যেতিয়ালৈকে ইছলাম থাকিব তেতিয়ালৈকে সন্ত্ৰাসবাদ থাকিব নাথাকিব নাৰীৰ নিৰাপত্তা এইদৰে কোনে মন্তব্য কৰিছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো যেতিয়ালৈকে পৃথিৱীত ইছলাম থাকিব তেতিয়ালৈকে থাকিব সন্ত্ৰাসবাদ ইছলাম থাকিলেই অমুছলমানৰ নিৰাপত্তা কমি আহিব ইছলাম থকালৈকে কোনো যুক্তিবাদী লোক নাৰীৰ নিৰাপত্তা নাথাকিব ইছলাম থকালৈকে হত্যালীলা চলিয়ে থাকিব ঘৃণা জন্ম হৈয়ে থাকিব ইছলামৰ গৰ্ভত কুৎসিত দানৱৰ জন্ম হৈয়ে থাকিব ইছলাম থকালৈকে কোনো দেশ ৰাজ্য পৃথিৱী সভ্য নহব পেহেলগাম কাণ্ডৰ পাছতে বাংলাদেশৰ বিশিষ্ট লেখিকা তছলিমা নাছৰিনৰ বিস্ফোৰক মন্তব্য তছলিমা নাছৰিনে কৈছে যে যেতিয়ালৈকে পৃথিৱীত ইছলাম থাকিব তেতিয়ালৈকে থাকিব সন্ত্ৰাসবাদ কেৱল সিমানেই নহয় তছলিমা নাছৰিনে কৈছে ইছলাম থাকিলে অমুছলমানৰ নিৰাপত্তা কমি আহিব এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে ইছলাম থকালৈকে কোনো যুক্তিবাদী লোক নাৰীৰ নিৰাপত্তা নাথাকিব ইছলাম থকালৈকে হত্যালীলা চলিয়েই থাকিব বুলি মন্তব্য কৰিছে তছলিমা নাছৰিনে পৰৱৰ্তী খবৰটো হৈছে জম্মু কাশ্মীৰৰ পেহেলগামত যি
নৰসংহাৰ চলিছিল তাৰ মাজতে ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গৈছে ২৭ জন হিন্দু পৰ্যটকৰ জীৱন বচাবলৈ অকলে যুঁজি নিহত হৈছে এইগৰাকী সৈয়দ আদিল হুছেইন শাহ সৈয়দ আদিল হুছেইন শাহে যেতিয়া কি নৰসংহাৰ চলি আছিল ২৮ গৰাকীক যেতিয়া গুলিয়াই হত্যা কৰাৰ বাবে উদ্যত হৈছিল সেই জম্মু কাশ্মীৰৰ কণ্ট্ৰাক্টবাদী আৰু সেই সময়তেই কণ্ট্ৰাক্টবাদীৰ হাতৰ পৰা AK-47 কাঢ়ি লোৱাৰ চেষ্টা কৰিছিল এই নিহত সৈয়দ আদিল হুছেইন শাহে যেতিয়া কাঢ়ি লোৱাৰ চেষ্টা কৰিছিল তেতিয়া সেই ২৭ গৰাকীৰ লগতে ২৮ নম্বৰত আছিলে নিহত সৈয়দ আদিল হুছেইন শাহ আৰু তেতিয়াই তেওঁক হত্যা কৰা হৈছিল এটা বিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো এই দৃশ্যলৈ আপোনালোকে ভালদৰে মন কৰক এই আলোকচিত্ৰখন আপোনালোকে ভালদৰে চাওক এতিয়া আদিল হুছেইনৰ বাসগৃহত এতিয়া কান্দোনৰ ৰোল একমাত্ৰ মুছলমানে আছিলে ২৭ জন হিন্দুৰ লগতে ২৮ নম্বৰত আছিলে নিহত সৈয়দ আদিল হুছেইন শাহ একমাত্ৰ মুছলমান লোক আছিল আৰু তেতিয়াই তেওঁ বন্দুক কাঢ়ি লোৱাৰ চেষ্টা কৰিছিলে আৰু তাৰ পিছতেই তেওঁক গুলিয়াই হত্যা কৰিছিলে কণ্ট্ৰাক্টবাদীয়ে ২৭ জন হিন্দু পৰ্যটকৰ জীৱন বচাবলৈ অকলে যুঁজি গৈছিল আৰু অৱশেষত নিজৰ জীৱন দিবলৈ বাধ্য হৈছিলে সৈয়দ আদিল হুছেইন শাহে